নমস্কাৰ আনে গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই ঋতু আজি বাপুতিসাহোন ভোগালী বিহু আৰু বিহুৰ উখল মাখল ৰাজ্যবাসীয়ে মেজিৰ জুইৰ উত্তাপে হিংসা অসূয়া নাশ কৰাৰ কামনাৰে মেজি জ্বলালে ৰাজ্যবাসীয়ে আৰু পৰম্পৰা ৰক্ষা কৰি মেজি প্ৰজ্বলন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু মেজিৰ জুইৰ উত্তাপে হিংসা অসূয়া নাশ কৰাৰ কামনাৰে মেজি জ্বলালে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আজি বাপুতিসাহোন ভোগালী বিহু আৰু বিহুৰ বাবে এতিয়া উখল মাখল ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালীৰ ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু ভোগালী বিহু উপলক্ষে নিজৰ বাসগৃহ চৌহদত নিৰ্মাণ কৰা মেজি প্ৰজ্বলন কৰি আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলোৰে অমংগল অসূয়া নাশ হয় শান্তি ঘূৰি আহক সকলোৰে জীৱনলৈ তাৰে কামনা কৰে আৰু পুৱা মেজিত অগ্নি সংযোগ কৰি সমাজৰ পৰা অপয়া অমংগল দূৰ কৰাৰ বাবে প্ৰাৰ্থনা কৰে আৰু অসমবাসী ৰাইজলৈ মেজিৰ কাষৰ পৰাই শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এই পবিত্ৰ ভোগালী বিহুৰ উপলক্ষে মেজিৰ কাষত অসমৰ খেতিয়ক ৰাইজে সমবেত হৈ মেজি জুই ওচৰত সংকল্প গ্ৰহণ কৰে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় যাতে আগন্তুক দিনত আমাৰ কৃষিভিত্তিক এইখন সমাজ সকলো সময়তে মিলাপ্ৰীতিৰে মৰম চেনেহৰ মাজেৰে শান্তি সম্প্ৰীতিৰে যাতে জীৱন নিৰ্বাহ কৰিব পাৰে আৰু আমাৰ সমাজত থকা অশুভ শক্তি যাতে মেজি জুয়ে সম্পূৰ্ণৰূপে নিঃশেষ কৰে অপসংস্কৃতি কুসংস্কাৰ সম্পূৰ্ণৰূপে সমাজৰ পৰা নিঃশেষ হয় আৰু সকলোৱে মানৱীয় পৰম্পৰা মূল্যবোধেৰে এজনে আনজনক আন্তৰিকতাৰে গ্ৰহণ কৰি শ্ৰদ্ধা ভক্তিৰে এখন সুন্দৰ মানৱ সমাজ গঢ় দিয়ে আৰু যিহেতুকে আমাৰ সমাজখন কৃষিৰ ওপৰত নিৰ্ভৰশীল গতিকে আগন্তুক দিনত যাতে প্ৰভুৱে কৃষিখণ্ডত উৎপাদন শক্তি বৃদ্ধি কৰায় সমাজৰ আৰ্থিক অৱস্থা টনকিয়াল কৰে আৰু প্ৰতিটো পৰিয়ালে আনন্দৰে সমৃদ্ধিশালী হৈ জীৱনৰ বাটত অগ্ৰসৰ হ'ব পাৰে তাৰ বাবে আজি এই শুভ মুহূৰ্তত সকলোৱে মেজি জুই কাষত থিয় হৈ প্ৰাৰ্থনা জনাইছে